হেল্ল' গাইছ, আকৌ লৈ আহিছোঁ আজি মই গাহৰি মাংস। এয়া ধুনীয়াকৈ গাহৰি মাংস খাবলৈ আজি আকৌ মন গ'ল, গ্ৰেভি ষ্টাইলত গাহৰি মাংস খাম। তো তাৰ কাৰণে মই ৰেডি কৰি লৈছোঁ। এয়া পিঁয়াজ, নহৰু, আদা এইবোৰ সকলোবোৰ আছে। যিহেতু মই গাহৰিটো গ্ৰেভি খাম, আলু চালু দি দিছোঁ ইয়াত, আলু বিলাহী ৰেডি কৰি লৈছোঁ। অলপমান তেল দি দিম, তেল অলপমান দি পিঁয়াজ চিয়াজ আদা নহৰু দি লৈছোঁ। অলপমান দিলেই হ'ব, ইয়াত তেল বেছি দিব নালাগে। পিঁয়াজখিনি ভালকৈ একদম ধুনীয়াকৈ ভাজিব লাগিব। এই ৰঙা ৰঙা হোৱাৰ পাছত বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি দি দিব লাগিব। ৰঙা হালধি মছলা যি যি আছে, নিমখ যি যি আছে দি দিব লাগিব। এনেকৈ ধুনীয়াকৈ ৰঙা ৰেড চিলি অলপ দিছোঁ, ভাজি লওঁ। মিট মছলা অলপ দি দিছোঁ পেকেটত। এনেকৈ পূৰা ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া মাংসখিনি দি দিছোঁ ভাজা হোৱাৰ পাছত। গাহৰিটো অলপ ৰঙা মাংস বেছি আছে ইয়াত, গ্ৰেভি অলপ ৰঙা মাংস খাই বেছি ভাল লাগে। চৰ্বিটো হ'লে ফ্ৰাই খাই বেছি ভাল লাগে। সেইকাৰণে ধুনীয়াকৈ দেখিছেনে কালাৰটো উঠিছে। মোবাইলটো ফকতীয়াৰ কাৰণে অলপমান হেৰি হৈ আছে আৰু আপোনালোকে দেখিবলৈ। তেল বেছি দিয়া নাই, গাহৰি মাংসত তেল বেছি দিব নালাগে, অকণমান দিলে হৈ যাব, কাৰণ চৰ্বি থাকেতো, খাই এনেকেই সোৱাদটো উঠে। এতিয়া মই ঢাকি দিছোঁ, অলপ টাইম থাকোঁতে ঢাকি। এয়া চব মাংসটো উতলি আছে অলপ অলপকৈ, পানী চানী দিয়া নাই ইয়াত, মাংসৰ পৰা পানী ওলাইছে। আকৌ ঢাকি দিম মই। আলুকেইটা দি লওঁ, আলু দি ঢাকি দিম। আলু চালু দি কিনে আকৌ ঢাকি থ'ম। এতিয়া দি কিনে আকৌ ইয়াত মই পানী দিয়া নাই, আলুৰ পৰা পানী ওলাইছে আৰু মাংসৰ পৰা তেল ওলাইছে। এইখিনিয়ে হ'ব, বেছি নালাগে। অলপ থপথপীয়াকৈ খাওঁ সেইখিনি হৈ গৈছে, অলমষ্ট সিজি গৈছে। এতিয়া মই ধুনীয়াকৈ বাঢ়ি ল'ম। পাৰিবলৈ মই প্লেট ৰেডি কৰি লওঁ। ভাত কেইটামান লৈ লওঁ। তাৰপাছত ইয়াত দাইলো আছে, অলপ দাইল লৈ লৈছোঁ। মাছ ফ্ৰাইও আছে, মাছ ফ্ৰাই